চিকিৎসক মৌমিতা দেৱনাথৰ আত্মাৰ সদগতি কামনাৰে কলিয়াবৰ জখলাবন্ধা টেক্সি ষ্টেণ্ডত শ্ৰদ্ধাঞ্জলি। 14 আগষ্ট তাৰিখে দেশ কঁপোৱা যি জঘন্য ঘটনা সংঘটিত হৈছিল কলিকতা চিকিৎসকগৰাকীক লৈ, তাকে উদ্দেশ্য কৰি দেওবাৰে নিশা জখলাবন্ধাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত জখলাবন্ধা টেক্সি ষ্টেণ্ডৰ সমূহ কৰ্মকৰ্তাসকলে মৃত চিকিৎসক ডক্টৰ মৌমিতা দেৱনাথৰ আলোকচিত্ৰত বন্তি প্ৰজ্বলন কৰি দোষীক কঠোৰতম শাস্তি বিহিবলৈ চৰকাৰক আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। ওম শান্তি। আপোনালোকে সকলোৱে গম পায় যে বিশ্ব কঁপোৱাৰ যিটো কলকাতাৰ যিটো আমাৰ ঘটনা মৌমিতা দেৱনাথৰ 14 আগষ্টৰ তেওঁ এগৰাকী চিকিৎসক হয়, মহিলা চিকিৎসক হয়, কিন্তু তেওঁৰ ওপৰত যিটো পাশৱিক যিটো অত্যাচাৰ চলিলে, সেই অত্যাচাৰ আমি মানে যিজন হত্যাকাৰী সেই হত্যাকাৰীজনক আমি মানে ভীষণভাৱে তীব্ৰভাৱে তেখেতক আমি ধিক্কাৰ দিছোঁ। আৰু মানে মানুহৰ জীৱনত যিটো পাশৱিক যিটো ঘটনা হৈছে আমাৰ নাৰীসকলৰ ওপৰত প্ৰতিদিনেই তেনেকুৱা ঘটনা আমাৰ ঘটি আছে। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আজি তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে আমি এই আহি পেলাই সকলো আমাৰ চালকসকলৰ লগত আহি পেলাই শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিছোঁ তেখেতৰ। তেওঁ য'তেই আছে তেওঁ শান্তিত থাকক, তেওঁ আত্মাৰ সদগতি কামনা কৰিছোঁ। আৰু সেই যিকেইজন পাশৱিক যিকেইজন অত্যাচাৰী তেওঁলোকসকলক অতি সোনকালে কঠোৰভাৱে কিবা এটা ব্যৱস্থা কৰি তেওঁলোকক আচলতে আমি মৃত্যুদণ্ডৰ কথা কৈ আছোঁ বা ফাঁচীৰ কথা কৈ আছোঁ, কিন্তু আচলতে তেনেকুৱা এখন কঠোৰ আইন প্ৰণয়ন হোৱা নাইকিয়া। কিন্তু আমি মানে কওঁ মহিলা সবলীকৰণ হৈ আছে আৰু মহিলাৰ ক্ষেত্ৰত মহিলা যিমান আগুৱাই গৈ আছে, কিন্তু এটা ঘৃণনীয় কাণ্ড, সেই ঘৃণনীয় কাণ্ডটোক আমি ধিক্কাৰ দিছোঁ। আৰু তেনেকুৱা আচলতে মৃত্যুদণ্ড দিব নালাগে, এনেকুৱা এখন মানে আইন কৰক, মানে পশুৰ যেনেকৈ জানুৱাৰসকলক যেনেকৈ চিৰিয়াখানাত আবদ্ধ কৰি ৰখা হয়, ঠিক তেনেকৈ তেনেকুৱা অত্যাচাৰীবিলাকতো ৰখা হওক, যাতে প্ৰজন্মই গৈ দেখক তেওঁলোকক যে কিহৰ কাৰণে তেওঁলোকক আবদ্ধ কৰি ৰখা হৈছে। দ্বিতীয়জনক মানে দেখক যে এইটো নাৰী নিৰ্ধনকাৰী অত্যাচাৰী, এইটো মানৱৰূপী পশু হয়। আৰু তেনেকুৱাকৈ এখন মানে মই ভাবোঁ যে সকলোৱে যদি এইটো একমত হয় নহয়, তেনেকৈ তেওঁলোকে ৰাখক। আৰু তেতিয়া যেতিয়া প্ৰজন্মই চাবলৈ যাব, তেতিয়া ভাবিছোঁ তেনেকুৱা হত্যাকাণ্ডবিলাক কমি আহিব। আজি দেখোন নাৰী সুৰক্ষিত নহয়। আপোনালোকে চাই আহিছে যে আমি যে নাৰী বুলি ক'লে কি বুজোঁ আমি আচলতে মা গৰ্ভৰ পৰাইতো এই সন্তানসকলৰ জন্ম হৈছে ন। এজনী নাৰী যেতিয়া অকলশৰীয়াভাৱে পুৰুষে দুৰ্বল বুলি অত্যাচাৰ কৰে, তেনেহ'লে তেওঁ কাক কৰিছে? নিজৰ মাকক কৰিছে, নিজৰ ভনীয়েকক কৰিছে, নিজৰ পত্নীগৰাকীক কৰিছে, সেইটোৱে হৈ আছে। কিন্তু মহিলা সবলীকৰণ, মহিলা সবল হয়, কিন্তু কোন দুখত মানুহ আজি হৈ গৈছে দুৰ্বল। আচলতে পশুৰূপী যিখিনি অত্যাচাৰী তেওঁলোকে আচলতে মনত কোনো ধৰণৰ সুস্থ ভাৱ নাই, তেওঁলোকে কোনো ধৰণৰ আধ্যাত্মিকতাৰ কথা ভাবি নাচায়। তেনেকুৱা মানে পুৰুষসকলে, সকলো পুৰুষেতো নহয়, সেইখিনি আচলতে তেওঁলোকৰ মানসিকতাটোৱেই তেনেকুৱা। আৰু তেনেকুৱা দানৱৰূপী যিবিলাক মানে পাশৱিক, সেইবিলাকক আচলতে সমাজে চিনাক্ত কৰিছে, চিনাক্তটো হৈ গৈছে অলৰেডি। আৰু তেনেকুৱা এটা ব্যৱস্থা আমি কৰিব লাগে। ধন্যবাদ। ওম শান্তি। হয়, আজি আমাৰ জখলাবন্ধা যি টেক্সি ষ্টেণ্ড, যি আপোনাৰ 14 তাৰিখে যিটো অমানৱীয় ঘটনা এটা হৈছিলে দেশ কঁপোৱা, স্বৰ্গীয় ডক্টৰ মৌমিতা দেৱনাথৰ আত্মাৰ সদগতিৰ কাৰণে আমি সকলোৱে বন্তি প্ৰজ্বলন কৰিছোঁ। আৰু সকলো মানুহকে এটা অনুৰোধ কৰোঁ যাতে এনেকুৱা যিটো ঘটনা হৈ গ'ল, সেই ঘটনাটো যাতে আকৌ দুনাই নহয়। আৰু যিকেইজন অভিযুক্ত আছিলে তেখেতসকলক যাতে উচিত শাস্তি প্ৰদান কৰে চৰকাৰে। দেশৰ এতিয়া ৭৮তম স্বাধীনতা দিৱস পালন হয়, কিন্তু তথাপি দেখিবলৈ পোৱা গ'ল স্বাধীনতা দিৱসৰ প্ৰাকখনতে নাৰীক এইদৰে অত্যাচাৰ কৰি পেলাই হত্যা কৰা হৈছে, কি ক'ব এইটো? হয়, এইটো বৰ অমানৱীয় ঘটনা, সদবিদায়ক। কাৰণ কেলৈ আমাৰো সকলোৰে মা ভনী আছে, সকলো এতিয়া নাৰী সুৰক্ষা বুলিয়ে কয়। নাৰী এতিয়া সুৰক্ষা ক'ত আছে এতিয়া আমি এতিয়া দেখা পাবলৈ বাকী আছে চাগে, আৰু কিন্তু সুৰক্ষা হোৱাগৈ নাই। গতিকে এইটো বৰ হৃদয় বিদাৰক এটা ঘটনা, এনেকুৱা হ'ব নালাগিছিলে। কিন্তু এইটো আমি দুখিত আৰু সকলো তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে আমি আজি চাকি এই প্ৰজন্ম কৰিছোঁ। আমি এইটো চাবলৈ গ'লেতো নাৰী সুৰক্ষিত নহয়েই, কাৰণ যিহেতু এগৰাকী ডক্টৰ আছিল তেখেত মৌমিতা দেৱনাথ। আমি এগৰাকী ভাল ডক্টৰক হেৰুৱাইছোঁ। আৰু আজিকালি ধৰি লওক এইবিলাক আজিকালি হ'বলৈ ধৰিছে, যথেষ্ট হোৱা দেখা গৈছে। যিহেতু এইটো 15-20 জন ল'ৰাই এগৰাকী ডক্টৰ মৌমিতা দেৱনাথক ধৰ্ষণ কৰি হত্যা কৰিলে। এইটোৰ আচলতে কুবিচাৰ। আচলতে দোষীক ফাঁচি দিব লাগে, সেইটো চিয়'ৰ, দোষীক ফাঁচি হ'ব লাগে। কাৰণ আজিকালি বহুত সুৰুঙা আইনৰ সুৰুঙা দি তেওঁলোক পিছত সাৰি যায়। কিন্তু যদি আগৰ ৰজাৰ দিনাৰ নিচিনা যদি শাস্তি ব্যৱস্থা থাকিলেহেঁতেন, তেতিয়াহ'লে চাগে এইবিলাক
এতিয়াৰ দিনত নহ'লেহেঁতেন। কাৰণ যোন দোষীক লগালগ আচলতে এতিয়া কোনো বিচাৰত পলম কৰি লাভ নাই। কুবিচাৰ হ'ব লাগে আৰু লগালগ ফাঁচি দিব লাগে। আজি এয়া পুৰণা টেক্সি ষ্টেণ্ডৰ সমূহ ভাই বন্ধুৱে আজি মৌমিতা দেৱনাথৰ হৈ পেলাই বন্তি প্ৰজ্বলন কৰিছে, ইয়াতে শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু তেখেতৰ বিদেশী আত্মাৰ কাৰণে আমি বিদেশী আত্মাৰ সদগতি কামনা কৰিছোঁ। আৰু আমাৰ ফালৰ পৰা আমি দাবী জনাওঁ যে চৰকাৰলৈকে হ'লেও এইদৰে দেখিবলৈ পোৱা যায় যে বিগত বছৰতো বা এই বছৰত দেখিবলৈ পোৱা যায় যে নাৰীক এইদৰে অত্যাচাৰ কৰি পেলাই হত্যা কৰি আহিছে, কিন্তু এটা সুৰুঙা লৈ পেলাই সাৰি যায় যিসকল দোষী আছিলে। হয়, কি ক'ব এই ক্ষেত্ৰত? মইতো তাকে ক'লোঁ আপোনাক যে আইনৰ সুৰুঙা লৈ পেলাই বহুত সাৰি যায়। আচলতে তেওঁলোকৰ সুবিচাৰ হ'বই লাগে। আৰু এতিয়া বৰ্তমান আমি সমূহ ৰাইজে আচলতে গোটেই আমাৰ ভাৰতবৰ্ষৰ ৰাইজে আচলতে তেওঁৰ দোষীৰ এগেইনষ্টত একমত হ'ব লাগে আৰু যাতে দোষী ফাঁচি হয়, এইটোৱে আমি কামনা কৰোঁ।